অখিল গগৈ ধিঙৰ মালিক নেকি নে অসমৰ মালিক? এটা সমষ্টিত তেওঁ বিধায়ক হৈছে, হা, নাম লৈছিল কৃষক মুক্তি, এতিয়া তেওঁ কাৰ মুক্তি কৰি আছে সেইটোকে আগতে ভালকৈ খবৰ লওকচোন। তেওঁ এইবিলাক নাটক বন্ধ কৰক। হা, তেওঁ বিজেপিৰ লগত যদি ইমানেই বেয়া পায়, মুখ্যমন্ত্ৰীৰ কাণে কাণে ফুচফুচাই কি কথা পাতে? অখিল গগৈ ধিঙৰ মালিক নেকি নে অসমৰ মালিক? এটা সমষ্টিত তেওঁ বিধায়ক হৈছে, হা, নাম লৈছিল কৃষক মুক্তি, এতিয়া তেওঁ কাৰ মুক্তি কৰি আছে সেইটোকে আগতে ভালকৈ খবৰ লওকচোন। তেওঁ এইবিলাক নাটক বন্ধ কৰক। হা, তেওঁ বিজেপিৰ লগত যদি ইমানেই বেয়া পায়, মুখ্যমন্ত্ৰীৰ কাণে কাণে ফুচফুচাই কি কথা পাতে? অখিল গগৈ ধিঙৰ মালিক নেকি নে অসমৰ মালিক? এটা সমষ্টিত তেওঁ বিধায়ক হৈছে, হা, নাম লৈছিল কৃষক মুক্তি, এতিয়া তেওঁ কাৰ মুক্তি কৰি আছে সেইটোকে আগতে ভালকৈ খবৰ লওকচোন। তেওঁ এইবিলাক নাটক বন্ধ কৰক। হা, তেওঁ বিজেপিৰ লগত যদি ইমানেই বেয়া পায়, মুখ্যমন্ত্ৰীৰ কাণে কাণে ফুচফুচাই কি কথা পাতে? অখিল গগৈ ধিঙৰ মালিক নেকি নে অসমৰ মালিক? এটা সমষ্টিত তেওঁ বিধায়ক হৈছে, হা, নাম লৈছিল কৃষক মুক্তি, এতিয়া তেওঁ কাৰ মুক্তি কৰি আছে সেইটোকে আগতে ভালকৈ খবৰ লওকচোন। তেওঁ এইবিলাক নাটক বন্ধ কৰক। হা, তেওঁ বিজেপিৰ লগত যদি ইমানেই বেয়া পায়, মুখ্যমন্ত্ৰীৰ কাণে কাণে ফুচফুচাই কি কথা পাতে?